Hari Krishna Shankara Guru Hari Rama Om Namo Bhagavate Vasudevaya। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি ক্ৰমশ আগবঢ়াই অহা ভাগৱতৰ একাদশ স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদ পাঠ পৰ্যালোচনালৈ আমি আপোনাসৱক সেৱা জনাইছোঁ। আমাৰ আজি পাঠ আৰু পৰ্যালোচনা আছে নিমিৰ শংকাভঞ্জন, মহাভাগৱতৰ লক্ষণ সম্পৰ্কে নিমিৰ প্ৰশ্ন আৰু হবিষিদ্ধৰ উত্তৰ প্ৰদান। পদচন্দ। হে কবি নিগদতি শুনা নিমি মহাশয়, ও হেন বা কৰিবা ৰাজা মনত সংশয়। যিটো মহাযোগী সদা সমাধিত ৰতি, কোটি জন্মে নুহি তাৰ সপেম ভকতি। হে মুখতো অধিকতা কহে বেদগণে, ও একে জন্মে হৈব কেনে নামৰ কীৰ্তনে। এইটো শংকা মনত নানিবা কদাচিত, শুনিও ক নামৰ মহিমা বিপৰীত। ইটো হৰি নাম ধৰ্ম মহাগুজ্জত, ও ইহাত বিশ্বাস যাৰ সেহি নৰুত্ৰ। এ ভজে মাধৱক নাম স্মৰে সৰ্বজ্ঞ, একেবাৰে সিজে তাৰ তিনি প্ৰয়োজন। প্ৰথমে উপজে প্ৰেম লক্ষণ ভকতি, অগৃহ শৰীৰতো পাছে মিলে বিৰকতি। প্ৰেমৰ আস্পদ কৃষ্ণ মূৰ্তি স্ফূৰ্তি হয়, একেকালে মিলে আহি সম্পদ তৃতয়। আতিশয় ক্ষুধাত ভুঞ্জন্তে যেন মতে, সিজে তিনি প্ৰয়োজন প্ৰত্যেক প্ৰগাসতে। এহুৱে তুষ্ট দেহ পুষ্ট ক্ষুধা গুচি যায়, ও প্ৰেম ভকতিৰ ৰাজা শুনাই অভিপ্ৰায়। অল্প ভকতিত হোৱে প্ৰেম আতি পুষ্ট,
কিঞ্চিত ভোজনে যেন কিছুমান তুষ্ট এই উপজে পৰম প্ৰেম একান্ত ভজনে মিলে মহাতুষ্ট যেন পশুৰ ভোজনে এই প্ৰেম ভাবে হি মতে একান্তে ভজতে পৰম প্ৰসাদ পাৱে মাধৱ তহন্তে বিৰকতি ভকতি ঈশ্বৰ মহাজ্ঞান ও উপজে ভকতে পাৱে আপুনি প্ৰমাণ এ হোৱে চিত্ত শান্ত গোচে বিষয় ব্যাকুল কদাচিতো নেৰে আৰ কৃষ্ণ পদমূল বেদ শিৰোৰত্নে কহে ইহাক সম্প্ৰতি হে কৈলো ভাগৱত ধৰ্ম তোমাত নিপতি হৰি ৰাম ৰাম। কবি সিদ্ধই নিমিৰজাক ধৰ্ম কি এই সম্পৰ্কে ক'লে যে পৰম ধৰ্ম হ'ল ভাগৱত ধৰ্ম। ভগৱন্তৰ শ্ৰৱণ কীৰ্তন ভক্তিৰে হৃদয়ত ভগৱন্তৰ কৃষ্ণৰ সপ্ৰেম ভক্তি অনুভৱ কৰি কৃষ্ণৰ গুণ যশ আৰু লীলাৰ শ্ৰৱণ কীৰ্তনৰ আনন্দৰে ভগৱন্তৰ সাধাৰণ এই স্তুতি আৰু উপাসনাৰ যোগেদিয়েই ঋষিসকলে যুগ যুগ সাধনাৰ যোগেদি যিজন ঈশ্বৰক সন্তুষ্ট কৰিবলৈ সক্ষম নহয় সেইজন ঈশ্বৰক ভকতে একান্ত সপ্ৰেম ভকতিৰ যোগেদি যেন এচলু জল দিয়েই ঈশ্বৰক যেন সন্তুষ্ট কৰাৰ দৰে আনন্দিত হ'ব পাৰে। ভগৱন্ত কৃষ্ণৰ সপ্ৰেম ভকতিৰ মহিমাৰ কথা নিমিৰজাক কবি সিদ্ধই বুজাই কৈছে যে তুমি মনত কোনোদিন শংকা নানিবা। ভগৱন্তৰ নামৰ অতি বিপৰীত মহিমা। এইটো ধৰ্ম হ'ল ৰহস্য ধৰ্ম আৰু ইয়াক যিসকলে বিশ্বাস কৰে সেইসকল নৰৰ উত্তম নৰোত্তম হৈ যায়। মাধৱক যিজনে স্মৰণ কৰে সৰ্বক্ষণতে মাধৱক স্মৰণ কৰাজনৰ একেলগে তিনিটা প্ৰয়োজন সিদ্ধ হৈ যায়। ভগৱন্তক স্মৰণ কৰিবলৈ প্ৰথম ভগৱন্তৰ প্ৰতি সপ্ৰেম ভক্তি লাগিব। এই ভক্তিৰ লক্ষণ প্ৰথমতেই প্ৰকাশ পাব ভগৱন্তৰ কীৰ্তনত। ভগৱন্তৰ কীৰ্তন কৰাৰ লগে লগেই গৃহ শৰীৰত থকা মায়া আৰু মোহ এইবিলাক আঁতৰ হৈ গুচি যাব। আৰু তৃতীয়তে প্ৰেমৰ সম্পত্তি হ'ল ভগৱন্ত কৃষ্ণমূৰ্তি। ভগৱন্তৰ কৃষ্ণৰ পবিত্ৰ মূৰ্তি তেওঁৰ হৃদয় মন্দিৰতেই দৰ্শন হ'ব। এইদৰেই ভগৱন্তৰ শ্ৰৱণ কীৰ্তন ভক্তিয়ে একেলগতেই তিনিটা কাৰ্য সাধন কৰে বুলি নিমিৰজাক কবি সিদ্ধই বিকত কৰিলে। অতিশয় ক্ষুধাত ভোজন কৰা সকলে যিদৰে বহুতখিনি আহাৰৰ প্ৰয়োজন অনুভৱ কৰে অথচ অলপ অন্ন খালেই তেওঁলোক সন্তুষ্ট হৈ যায়, ভগৱন্ত কৃষ্ণও হ'ল ভকত বৎসল ভগৱান। তেওঁ নাম গুণত এনেদৰে তুষ্ট হয় যে তেওঁ নাম গুণ শ্ৰৱণ কীৰ্তন কৰা সপ্ৰেম ভক্তিত ভগৱন্ত সন্তুষ্ট হৈ ভগৱন্তৰ কৃপাৰ প্ৰসাদ সেইজন ভকতক দান কৰে। গতিকে তুমি চিত্ত স্থিৰ কৰি বিষয় বন্ধনৰ পৰা মুক্ত হৈ কদাচিতো ভগৱন্ত কৃষ্ণৰ চৰণৰ সপ্ৰেম ভক্তিক তুমি নেৰিবা, কিয়নো বেদৰ শিৰোৰত্ন ভাগে। ভগৱন্তৰ নিৰ্গুণ নিৰাকাৰ তত্ত্বস্বৰূপ উপনিষদৰ সাৰ এই শ্ৰীমদ ভাগৱত শাস্ত্ৰ আৰু গীতা শাস্ত্ৰই বেদৰ শিৰোৰত্নৰ ৰূপ লৈ ভগৱন্ত কৃষ্ণৰ মহাভাগৱত ধৰ্মকেই বিদিত কৰিছে। মহাভকতৰ লক্ষণ সম্পৰ্কে নিমিৰ প্ৰশ্ন আৰু হবি সিদ্ধৰ উত্তৰ প্ৰদান।
সেহে নশুনি নিমিদো নাই দিলন্ত উত্তৰ কহিও লক্ষণ বাবে মহাভকতৰ ভকতৰ কোন ধৰ্ম কিবা প্ৰৱৰ্তন কোনবা স্বভাৱে ভক্তে কি বোলে বচন। ভগৱন্তক যিজনে সপেম ভকতিৰে উপাসনা কৰে সেইজন হ'ল মহাভকত। এই মহাভকতৰ লক্ষণনো কি? ভকত আৰু ভগৱান অভিন্ন ৰূপ। যিজন ভকতে ভগৱন্তক সাক্ষাৎ কৰিব পাৰে, যিজন ভকতে সপেম ভক্তিৰে ভগৱন্তৰ কৃপাৰ প্ৰসাদ লাভ কৰিব পাৰে, নিমিৰ যায় এইবাৰ সেইজন ভকতৰূপী ভগৱন্তৰ স্বৰূপৰ কথা সিদ্ধগণৰ যোগেদি জানিব বিচাৰিছে। আৰু হবিষিদ্ধই মহাভকতৰ লক্ষণ সম্পৰ্কে এতিয়া নিমিৰজাক বিকট কৰিব। হে ৰাম জানিবা কচাও চিহ্ন মহাভকতৰ অশুনি হবিষিদ্ধে দিলা তাহাৰ উত্তৰ। হে হৰি কমনত স্মৰি বুলন্ত ৰাজাক হে ভকতৰ কিবা ধৰ্ম শুনা তাক। মহাভকতৰনো কি পৰম চিহ্ন আছে? হবিষিদ্ধই এতিয়া তাৰ উত্তৰ দিব। হৰিক স্মৰণ কৰি হবিষিদ্ধই ভকতৰ যি ধৰ্ম তেওঁ জানিছিলে সেই বিষয়ে এতিয়া বিকট কৰিব। হে ঈশ্বৰত দেখে যিটো সমস্তে প্ৰাণীক হে প্ৰাণী সমস্তটো দেখে ঈশ্বৰ মূৰ্তিক হে সমস্তে ঐশ্বৰ্য ব্যাপী আছে জগতত হেন যিটো দেখে সিটো মহাভাগৱত। হবিষিদ্ধই নিমিৰজাক জনালে যে হে ৰাজন, যিজন মহাভাগৱত স্বৰূপ পৰম পবিত্ৰ শুদ্ধ ভকত সেইজনে সমস্ত প্ৰাণীতেই সমস্ত জগততেই কেৱল ঈশ্বৰৰ অন্তৰংগা শক্তিৰূপী আত্মতত্ত্বক দৰ্শন পায়। সমস্ত ঐশ্বৰ্যত কেৱল জগতে ব্যাপ্ত হৈ আছে বুলি সেইজনে হৃদয়েৰে অনুভৱ কৰে। গতিকে প্ৰকৃতি ৰূপেৰে ঈশ্বৰৰ সত্তাই হ'ল বহিৰংগা আৰু পুৰুষ ৰূপেৰে আত্মতত্ত্ব ঈশ্বৰৰ সত্তাই হ'ল অন্তৰংগা। ঈশ্বৰৰ অন্তৰংগা আৰু বহিৰংগা এই দুই সত্তাক যিজন নিৰ্মল ভকতে ভগৱন্তৰ তত্ত্ব বুলি দৰ্শন পায় সেইজন ভকত হ'ল মহাভাগৱত। হে একান্তে কৰয় প্ৰেম যিটো ঈশ্বৰত হে মিত্ৰতাই আচৰে হৰি ভকত সবত অজ্ঞ কৰোণা ক্ষমা কৰে বিপক্ষত সেই জন জানিবা মধ্যম ভাগৱত। সেই নিমিৰাজন এই জগতখনকে যিজনে বিষ্ণুময় দৰ্শন পালে সেইজন হ'ল মহাভাগৱত। আৰু যিজনে একান্তে ঈশ্বৰক প্ৰেম কৰে, ভকতসকলৰ লগত মিত্ৰতা আচৰণ কৰে, অজ্ঞতা কৰোণা ক্ষমা এই গুণবিলাকৰ লগতো যিজনে বিপক্ষ আচৰণ কৰে
সেইজনক তুমি মধ্যম ভাগৱত বুলি জানিবা, যিজনৰ লগত ক্ষণিক মায়াৰ দৰ্শন দেখা পোৱা যায়, যিজনে অজ্ঞজনক কৰুণা ক্ষমা এইবিলাকত কেতিয়াবা বিপক্ষ আচৰণো কৰে, সেইজনক তুমি মধ্যম ভাগৱত বুলি অনুভৱ কৰিবা। হেনো পূজে ভক্তক মান্য নকৰে প্ৰাণিক, একে প্ৰতিমাত মাত্ৰ আৰাধে হৰিক, সিজন জানিবা প্ৰকৃত ভকত, আৰু হৈছে তেহু ভক্তিৰ পথত। যিজনে ভক্তক মান্য নকৰে বা ভক্তক পূজা নকৰে, মান্য নকৰে প্ৰাণীকো, কেৱল মাত্ৰ আৰাধে হৰিক আত্মাৰূপী ঈশ্বৰ বুলি একমাত্ৰ প্ৰতিমাত, সেইজনক তুমি প্ৰকৃত ভকত বুলি জানিবা, আৰু তেওঁ কেৱল ভকতিৰ পথতেই অৱৰুদ্ধ হৈ আছে বুলি তুমি অনুভৱ কৰিবা। হে অনুক্ৰমে উত্তম হৈ বেকহিউজন, একমতে নোহে জানা নিন্দাৰ ভাজন, এটি বিধ ভকত এহি কহিলো নিৰপতি, এটা সমাৰ চিনয় আৰু শুনিও সম্প্ৰতি, হে শুনা সাৱধানে আবে ইক্ষা কুনন্দন, হে কহো আৰু মহাভাগৱতৰ লক্ষণ। হে নিমি ৰজা, মই তোমাক ভকতৰ তিনিটা স্বৰূপ মহাভাগৱত, মধ্যম ভাগৱত আৰু প্ৰকৃত ভকত, এই তিনিটা ভাগত মই তোমাক বিকত কৰিলোঁ। এতিয়া তোমাক মই সেইসকল ভকতৰ যি চিহ্ন বা চৰিত্ৰ বা স্বৰূপ, মই তোমাক এতিয়া সেই বিষয়ে বিকত কৰিম। প্ৰথমেই কওঁ মহাভাগৱত স্বৰূপ ভকতৰ পবিত্ৰ লক্ষণ সম্পৰ্কে। হে কৃষ্ণকে হে চিন্তে যিটো নবাঞ্চে বিষয়, অদেখন্ত বিষ্ণুৰ মায়া জগত নিচাই। কৃষ্ণ পৰমাত্মাক যিজনে ভজনা কৰে, এই প্ৰকৃতিখনক ভগৱন্তই ৰচনা কৰা মায়া বুলি যিজনে অনুভৱ কৰে, সেই নিমি ৰজা তুমি জানিবা, সেইজন হ'ল মহাভাগৱত। হে নকৰে আকোষদেশ কিঞ্চিতো মনত, সেইজন জানিবা উত্তম ভাগৱত। এইখিনি গুণ থাকিও যিজনৰ মনত ৰাগ বিৰাস, দেশ আক্ৰোশ এইবিলাক অকণো নাথাকে, যিজন অতি নিৰ্মল স্বভাৱৰ, সেই নিমি ৰজা, সেইজনক তুমি উত্তম ভাগৱত বুলি জানিবা। হে জনম মৰণ ক্ৰোধা তৃষ্ণা ভয় কৰ্ম, ও দেহ পান বুদ্ধি মন ইন্দ্ৰিয়ৰ ধৰ্ম, এই সব সংসাৰ ধৰ্ম জানয় সাক্ষাৎ, এনুহে বিমোহিত চিত্ত কদাচিত তাত, ঈশ্বৰৰ ধ্যান মাত্ৰ কৰন্ত সতত, ও জানিবা নিপতি সিটো উত্তম ভকত। হে ৰাজন, উত্তম ভকতজনৰ কথা তুমি শুনা। জীৱৰ জন্ম মৃত্যুৰ যি ক্ষুধা তৃষ্ণা আৰু ভয়, দেহ প্ৰাণ বুদ্ধিস্বৰূপ ইন্দ্ৰিয়ৰ যি ধৰ্ম, এই সংসাৰ ধৰ্মক যিজনে জানে, অথচ এই সংসাৰৰ ইন্দ্ৰিয়ৰ বিষয় বাসনাৰ ধৰ্মত
যিজন বিমোহিত হোৱা নাই কদাচিতো, যিজনে ইন্দ্ৰিয় বাসনাক গ্ৰাহ্য নকৰাকৈ কেৱল আত্মাৰ পৰম তত্ত্বকহে যিজনে স্বীকৃতি দিছে, সেইজন ভকতক তুমি উত্তম ভাগৱত বুলি জানিবা, যিজনে একান্ত চিত্তে কেৱল ঈশ্বৰকেই ধ্যান কৰে। একে মাধৱতে মাত্ৰ কৰিলে আশ্ৰয়, কাম্য কৰ্ম বাসনা তেজিলে হৃদয়, হৰিৰ চৰণে মনে নচাৰে সতত, সেইজন জানিবা উত্তম ভাগৱত। হে ৰাজন, যিজন ভকতে একমাত্ৰ মাধৱতেই আশ্ৰয় ল'লে, কাম্য কৰ্মসমূহক ত্যাগ কৰি যিজনে সমস্ত কৰ্ম কৃষ্ণক উৎসৰ্গিত কৰি ভগৱন্ত ঈশ্বৰৰ কৃপাত কৰ্ম বন্ধনৰ পৰা যিজন মুক্ত হ'ব পাৰিলে, সেইজনে সদায় মনেৰে সৈতে হৰিৰ চৰণকেই আহ্বান কৰে। আৰু তুমি জানিবা সেইজন উত্তম ভাগৱত। সন্তৰ সংগত সদা হৰিকে সেৱয়, জানিবা নিপতি সেইজন মহাশয়। হে নিমিৰজা, তুমি সেই মহা উত্তম ভাগৱত স্বৰূপ ভকতজনৰ কথা তুমি বুজি লোৱা। সেইজনে সন্তৰ সংগত হৰিক সেৱা কৰে আৰু সেইজন মহান গুণৰ গৰাকী হৈ যায়। কাম্য কৰ্ম দেশ মোহ হৰিহৰহিত, হুয়া ফুৰে নিতান্তে কৃষ্ণত দিয়াচিত, হৰি কথা তেজিয়া নতনে দে মন, কৈলো ভকতৰ ৰাজা যেন প্ৰৱৰ্তন, কুল কৰ্ম বৰ্ণাশ্ৰম আদি ধৰ্ম যত, উত্তম বুলিয়া গৰ্ব নোপোজে দেহত, অভিমান শূন্য হৈয়া হৰিক ভজয়, হৰিৰ পৰম প্ৰিয় সেইজন হয়, কহিলো নিপতি যেন ভক্তৰ লক্ষণ, এটা সমাৰ স্বভাৱ শুনিও শিক্ষণ। হে নিমিৰজা, এই পৰম পবিত্ৰ উত্তম ভাগৱত, উত্তম ভকত, উত্তম ভাগৱত স্বৰূপ ভকতৰ যি চিন্তন ভাৱন আৰু মনন, এই কথা মই তোমাক বৰ্ণনা কৰিলোঁ। যিজন ভকতে কোনোদিন হৰিৰ কথা মনৰ পৰা ত্যাগ নকৰে, যিজন ভকতে কুল কৰ্ম বৰ্ণাশ্ৰম আদি যিমান ধৰ্ম আছিলে এইবিলাকত তেওঁ থাকিও এইবিলাকত থকা দেহৰ যি গৰ্ব, এই গৰ্বক যিজনে কোনোদিন অনুভৱ নকৰে, যিজনে হৰিৰ কৃপাৰ প্ৰসাদত অহংকাৰ শূন্য হৈ যাব পাৰিছে, সেইজন হৰিৰ পৰম প্ৰিয় হয়। আৰু তোমাক মই এইদৰেই ভকতৰ স্বভাৱ আৰু লক্ষণ সম্পৰ্কে বেকত কৰিলোঁ। নকৰে আপোন পৰ বুদ্ধি ধন বিতে, সমস্তৰে একে আত্মা জানে যিটো চিতে, সকলো লকত সম শান্ত নিৰূপম, চিনি বাণী পতি সিটো ভকত উত্তম। নিমিৰজাক নৱসিদ্ধৰ অহবিসিদ্ধই উত্তম ভকত, মধ্যম ভকত, মহাভাগৱত স্বৰূপ ভকতক পৰিচয় কৰাই দিছে। কোনটো স্তৰত কেনেকুৱা ধৰণৰ গুণৰ গৰাকী হৈ ভগৱন্ত কৃষ্ণক ভজি ভজি সাধাৰণৰ পৰা মধ্যম, মধ্যমৰ পৰা উত্তম, এইদৰে মহাভাগৱত স্বৰূপ ভকতলৈ একেজন ভকতেই যেন গতিশীল হ'ব পাৰে। জীৱনৰ সাধনাময়
ঈশ্বৰৰ হৰিগুণ কীৰ্তনৰ মহিমাৰে যিজনে ভগৱন্ত কৃষ্ণৰ কৃপাৰ প্ৰসাদ লাভ কৰিছে, হবিসিদ্ধ স্বৰূপ নৱসিদ্ধৰ শ্ৰেষ্ঠজনে যিজন নিমিৰজাক ভগৱন্তৰ পৰম পবিত্ৰ এই ভকতিৰ তত্ত্ব কথা বিকত কৰিছে, ভগৱন্তৰ কৃষ্ণৰ গুণ যশ আৰু লীলাৰ ৰূপ হৈ ভাগৱতৰ একাদশ স্কন্ধ ভাগৱত ভগৱন্তৰ মহাভাগ্যস্বৰূপ ললাটস্বৰূপ ৰূপ লৈ সমস্ত ভকতকেই ভকতিৰ জ্ঞান হবিসিদ্ধৰ যোগেদি ভকতৰ লক্ষণ কেনেকৈ শান্ত সুস্থ ধীৰ স্থিৰ আৰু প্ৰসন্ন চিত্তৰ হয় তাকেই যেন ভাগৱতৰ একাদশ স্কন্ধই আমাক বিকত কৰিছে। যে যিজন ভকতৰ আপোন পৰ বুদ্ধি নাই, ধন বিত্ত সম্পত্তিত যিজনৰ মোহ নাই, যিজনে সমস্তকে আত্মজ্ঞান কৰে, যিজনৰ চিত্ত অত্যন্ত স্থিৰ, যিজনে সকলো লোকক সম দেখে শান্ত দেখে আৰু যিজনে সকলোকেই সদায় মান্যতা কৰে, তুমি জানিবা হে নিমিৰজা সেইজন উত্তম ভক্ত। হে কনিমি সাধু যদি এৰে হৰিপদ, হে তেকতে মিলে আহি তলৈক সম্পদ, তথাপি খনা ধুনেৰে কৃষ্ণৰ চৰণ, সেই মহাসাৰ জানি কৰন্ত স্মৰণ, তলৈক ঈশ্বৰ সবু মহানম্ৰ ভাৱে, চিন্তে মাত্ৰ হৰি পদ আজিও নপাৱে, হেতেকে জানিছে তুচ্ছ তলৈক সম্পত্তি, এহি বুলি নেৰে কৃষ্ণ চৰণে ভকতি, জানিবা সিটো মহা প্ৰধান ভকত, হেন বা কৰিবা শংকা নিপতি মনত, যিটো হৰি পদক বিচাৰে দেৱগণ, জানিবা তথাপিতো নপাৱে দৰ্শন, হেন কৃষ্ণ চৰণ কণেৰে অনুক্ষণ, বৈষ্ণৱৰ অগণ্য জানিবা সিজন, বিষয় সন্তাপ কামে চলাইবে কমন, কিমতে নেৰিবে সিটো কৃষ্ণৰ চৰণ, হেনয় সংশয় যদি কৰা নৰপতি, ইহাৰ উত্তৰ আবে শুনিও সম্পত্তি, হৰিপদ সেৱা সুখ মনে মিলে যাৰ, বিষয়ৰ তাপজত নথাকয় তাৰ, হবিসিদ্ধই নিমিৰজাক ভকতৰ পৰম পবিত্ৰ লক্ষণসমূহ বিকত কৰিছে। যে সেই নিমিৰাজন নিমিষমান সময়ো যদি অথবা অৰ্ধ নিমিষমান সময়ো যদি ভগৱন্তৰ চৰণ যদি তুমি এৰি দিয়া, মই তোমাক তলৈকৰ ঐশ্বৰ্য দান কৰিম। ভগৱন্তৰ একান্ত মহাভাগত স্বৰূপ ভকতজনক কোনোবাই যদি ঐশ্বৰ্য বিভূতিৰ প্ৰলোভনো দিয়ে, সেইজন ভকতে সেই প্ৰলোভনত কেতিয়াও ভুল নাযায়, ক্ষণিক নিমিষো তেওঁ ভগৱন্তৰ চৰণক ত্যাগ নকৰে, তলৈকৰ সম্পত্তিৰ প্ৰতিও তেওঁ মোহিত নহয়। সেইজন ভকতে ভগৱন্তৰ অৰুণ চৰণৰ সান্নিধ্যত সদায় নিজকে সমৰ্পণ কৰি দিয়ে, প্ৰতিক্ষণ কেৱল ভগৱন্তৰ চৰণ সেৱাৰ আনন্দ অনুভৱ কৰি সৰ্বক্ষণতেই ভগৱন্তৰ চৰণৰ দাস হোৱাৰ আনন্দ অনুভৱ কৰি থাকে। সেইবাবেই সেইজন ভকতক কোনেও ভুলাব নোৱাৰে, সেইজন ভকতক ঐশ্বৰ্য বিভূতি আদি মোহিত কৰিব নোৱাৰে। আৰু সেইজন ভকতে দেৱতায়ো দৰ্শন নোপোৱা ঈশ্বৰৰ অৰুণ চৰণ তেওঁ ভকতিৰ যোগেদি হৃদয়ত দৰ্শন পাব পাৰে। এই বুলি নিমিৰজাক হবিসিদ্ধই মহাভকতৰ লক্ষণসমূহ বিকত কৰিছে। বিষয়ৰ তাপ দুখ যান্ত্ৰণা আদি কষ্টবিলাকে
মহাভকতসকলক স্পৰ্শ নকৰে, কিয়নো মহাভকতৰ হৃদয়ত ভগৱন্তৰ অৰুণ চৰণ প্ৰতিষ্ঠা হয়। ভকতৰ হৃদয়ত ভগৱন্তৰ চৰণ আৰু ভক্তিৰ প্ৰতিষ্ঠাৰে সংসাৰৰ ৰাগ দেশ দুখ তাপ এই সমস্তবিলাকক তেওঁলোকে অতিক্ৰম কৰিবলৈ সক্ষম হয় আৰু তেওঁলোকে ভগৱন্তৰ সান্নিধ্য হৃদয়ত অনুভৱ কৰি ভগৱন্তৰ পবিত্ৰতাতেই সদায় ৰমণ হৈ আনন্দিত হয়। হে কৃষ্ণ পাদ পদ্মৰ অৰুণ নখ পান্তি, হে যাৰ মনে চুৱে তাৰ সুশীতল কান্তি, হে যেন হিম পৰি জোৰাই তাহান হৃদয়, আৰু কি হয় বেকৱা সি সন্তাপ উদয়। কৈছে হেনয় সংশয় যদি কৰা নৰপতি, ইহাৰো উত্তৰ আৰু শুনিও সম্পত্তি। কি সংশয়? যে বিষয় সন্তাপ কামে চলাই বেক মন, কিমতে নেৰিবে সিটো কৃষ্ণৰ চৰণ। যে বিষয় সংসাৰ আৰু তাপবিলাকে বৈষ্ণৱক সদায় পীড়া কৰি থাকে, গতিকে তেওঁ কৃষ্ণৰ চৰণনো কিয় এৰিবলৈ বাধ্য নহ'ব? তেতিয়া হবিষিদ্ধই তাৰো উত্তৰ নিমিৰজাক দিছে যে কৃষ্ণৰ পাদপদ্মৰ অৰুণ নখৰ পান্তিত যিজনে সুশীতল কান্তিস্বৰূপ দিব্য ভক্তিৰ পোহৰ দৰ্শন পাইছে, সেইজনৰ হৃদয় ভগৱন্তৰ চৰণৰ পবিত্ৰতাত যেন সদায় জোৰ পৰি যায়। সেইজন ভকতক বিষয় বন্ধন আৰু মায়াৰ ৰাগজালৰ উত্তাপে কোনো কালি স্পৰ্শ কৰিব নোৱাৰে। এ যেন চন্দ্ৰ উদয়ে সূৰ্যৰ গোচে তাপ, এ ভক্তৰ নুহয়তে ন বিষয় সন্তাপ, এ শুনা ৰাজা যেন বেতা সম্বাৰ বাক, বিষয় আলাপ পাপ জানি চাৰে তাক। অৰ্থাৎ যিদৰে সূৰ্য উদিত হোৱাৰ লগে লগেই আকাশত থকা চন্দ্ৰৰ পোহৰ ঢাক খাই যায়, ভগৱন্ত কৃষ্ণস্বৰূপ সূৰ্যৰ অৰুণ চৰণ দৰ্শন পোৱা ভকতৰ এই সংসাৰৰ বিষয় বন্ধনৰূপী মায়া ভগৱন্তৰ ভক্তিৰ উত্তাপত নিজে নিজেই নিষ্ক্ৰিয় হৈ যায়। সেইবাবেই ভগৱন্ত কৃষ্ণ সূৰ্যৰ আশ্ৰয়ত সেইজন ভকতে ভগৱন্তৰ কৃপাৰ প্ৰসাদ লাভ কৰি নিজকে শুদ্ধ কৰি ৰাখিব পৰা হয়। সেইজন ভকতে কেতিয়াও বিষয় বন্ধনযুক্ত কথাৰ কোনোদিন আলাপ নকৰে, কেৱল আলাপ কৰে ভগৱন্ত কৃষ্ণৰ ভক্তিৰ তত্ত্বৰ কথা। হে লৈও মহাসাধু সংগ সদা শুদ্ধ ভাৱে, হে সুখে দুখে মুখে মাত হৰি নাম গাৱে, লক্ষণ যতে কৈলো মহাভকতৰ, অসবাতো অধিক যিটো জনসাৰতৰ। যে মই তোমাক ভগৱন্তৰ পৰম পবিত্ৰ শুদ্ধ ভকতৰ মহালক্ষণসমূহ তোমাক মই বিগত কৰিলোঁ। এই মহান ভকতজনে সাধুৰ সংগ লৈ শুদ্ধভাৱে সুখে দুখে সদায় ভগৱন্তৰ হৰিৰ গুণ কীৰ্তন কৰে। এ জাত পৰে নাহি আৰু ভকত প্ৰধান, এ টান কথা কহোঁ শুনা হুয়া সাৱধান, হে চাৰিও বেদৰ তৰ্ক অৰ্থ যিটো জানে, অ মাধৱক বান্ধৱ বুলিয়া যিটো মানে। যে সবাতকৈ অধিক যিজন ৰসিক আৰু সাৰতত্বৰ ভকত, সেইজন ভকতৰ প্ৰধান লক্ষণ মই তোমাক এতিয়া বিকত কৰিম, তুমি সাৱধানে শুনা। যে যিজনে চাৰিবেদৰ অৰ্থ জানিলে আৰু যিজনে মাধৱক বান্ধৱ বুলি মনেৰে সৈতে স্বীকাৰ কৰিলে। হে কৃষ্ণ পাদ পদ্মক বান্ধিলে প্ৰেম জৰি, হে আপুনি নিৰন্ততাৰ হৃদয়ক হৰি, হে অকস্মাতো সিটো নাম লৈলে মাত্ৰ আশী, এতেকে হৰন্ত তাৰ মহাপাপ ৰাশি।
তান্তে উপজাইলা প্ৰেম জানি কৃপাময় আউৰ কি এৰিতে পাৰে ত্ৰাহা হৃদয়। যিজন ভকতে ভগৱন্তক হৃদয়তেই আছে বুলি অনুভৱ কৰি তেওঁৰ নাম স্মৰণ কৰিলেই ভগৱন্ত যে তেওঁৰ লগত সন্মুখতেই আছে এনে অনুভৱ কৰিব পাৰে, সেইজন শুদ্ধ পবিত্ৰ ভকতক এৰি ভগৱাননো কেনেকৈ আঁতৰি যাব পাৰে। ই বুলি হবিষিদ্ধই নিমিৰজাক মহাভকতৰ লক্ষণ বিকট কৰিছে। এনেৰে দান ভকতে হে হৰি কপবন্ধি হৰিও নিৰন্ততাংক প্ৰেমে হুয়া বন্দী এতে কজতে কৈলো ভকত প্ৰধান জানা ৰাজাকে শুনো হে ইহাৰ সমান উত্তমটো উত্তম সেইকে ভাগৱত উপজিল প্ৰেম যাৰ হৰি স্মৰণত এহি কহি হবিষিদ্ধ মৌন হৈয়াও আছে দেখি পণিপাতে ৰাজা পুচিলন্ত পাছে। যে হে ৰাজন, যিজনে হৰিক হৃদয়ত সাক্ষাৎ কৰি হৰিৰ গুণ কীৰ্তনৰ যোগেদি প্ৰেমেৰে পুলকিত হৈ দুচকুৰে তেওঁ ভক্তিৰ অশ্ৰু নিগৰাব পাৰে, যিজনে ভকতস্বৰূপ ভগৱন্তৰ চৰণ সেৱাৰ যোগেদি ভকতৰ মাজত ভগৱন্তৰ গুণ কীৰ্তনক প্ৰচাৰ কৰি বা প্ৰকাশ কৰি যিজনে ভগৱন্তৰ আনন্দ অনুভৱ কৰিব পাৰে, সেইজন ভকতৰ কথা মই তোমাক কওঁ শুনা। সেইজন ভকতৰো ভকত, ভাগৱতৰো মহাভাগৱত স্বৰূপ পৰম শুদ্ধ ভকত। সেইজন ভকতে ভগৱন্তক প্ৰেমৰ জৰিৰে হৃদয়ত বান্ধি ৰাখিব পাৰে আৰু সেইজন ভকতৰ চৰণ সেৱা কৰিলে ভগৱন্তও আনন্দিত হয়। ই তত্ত্ব কথা নিমিৰজাক হবিষিদ্ধই ভকত আৰু ভগৱন্তৰ অভিন্ন তত্ত্বৰ মাজলৈ নি বিকট কৰিলে। হে পৰম ঈশ্বৰ কৃষ্ণ জগতৰ স্বামী তাহান মায়াক জানি বা কচাও আমি ব্ৰহ্মাদি কুমোহে যিটো সিটো কোন মায়া কহিও কহিদ হব যদি থাকে দায়া। সিদ্ধগণে নৱসিদ্ধৰ কবি সিদ্ধাই নিমিৰজাক ঐত্যান্তিক সুখ আৰু ধৰ্ম কি তাৰ উত্তৰ দিলে। হবিষিদ্ধই উত্তৰ দিলে মহাভাগৱত ধৰ্ম লগত সংগতি থকা মহাভকতস্বৰূপ মহাভাগৱত ভকতৰূপী ভগৱন্তৰ লক্ষণ। ভকত আৰু ভগৱন্তৰ অভিন্ন তত্ত্ব সমস্তখিনি হবিষিদ্ধই ভকতস্বৰূপে ভগৱন্তক প্ৰাপ্ত কৰাৰ যি ব্যৱস্থা, সপ্ৰেম ভক্তিৰে ভগৱন্তক যেন ভকতে পাব পাৰে তাৰো সম্পূৰ্ণ সদুত্তৰ নিমিৰতাক দান কৰি ভকত ভগৱন্তৰ চৰণ আৰু ভগৱন্তৰ ভক্তিৰ পবিত্ৰতাত হৃদয়তেই ভগৱন্তক ভকতে পোৱাৰ যিটো আনন্দ, এই আনন্দময় ভক্তিৰ তত্ত্ব ভাগৱতৰ একাদশ স্কন্ধত হবিষিদ্ধৰ যোগেদি ভকতৰ ভক্তিৰ মহিমা বিকট কৰি এইবাৰ নিমিৰজাই সিদ্ধগণক প্ৰশ্ন কৰিছে যে আপোনালোকে এতিয়া মোক বিকট কৰক যে ভগৱন্তই ৰচনা কৰা মায়ানো কি, যি মায়াত ব্ৰহ্মা আদি সৃষ্টিকৰ্তাও মোহিত হয়। সেই সিদ্ধসকল দয়া কৰি মোক এতিয়া ভগৱন্তৰ মায়াৰ বিষয়ে বিকট কৰক। সেই কৃপালু বাপ বান্ধৱ আই সমস্ত সময়ৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি আজিৰ পাঠভাগীৰ ইমানতেই সামৰণিৰ সেৱা ধৰিব বিচাৰিছোঁ। ইমান সময়ৰ পাঠ পৰ্যালোচনাত আমাৰ যি ভুল ভ্ৰান্তি হৈছে আপোনাসৱৰ চৰণৰ এজন সেৱক বুলি আমাৰ সমস্ত দোষাদোষ মৰিহৰণ কৰিব বুলি আমি আপোনাসৱৰ চৰণত সেৱা নিবেদন কৰি অহাভাগী পাঠ আৰু পৰ্যালোচনাত অন্তৰিক সিদ্ধৰ দ্বাৰা ভগৱানৰ মায়াস্বৰূপ বৰ্ণনা আমি এইভাগী পাঠ পৰ্যালোচনা আমি আগবঢ়াবলৈ যত্ন কৰিম। ভগৱন্তৰ মায়াৰ বিষয়ে অন্তৰিক্ষ সিদ্ধাই নিমিৰজাক বিকট কৰিব। হৰি ৰাম। জয় গুৰু শংকৰ।
কৃষ্ণ।